কাৰ্যত সক্ৰিয় হৈ প্ৰথম কথা হৈছে কি এই জাতিদক্ষী নাগৰিকত্ব সংশোধনী আইন এই সংশোধনী আইন যিহেতু অসমত বলবৎ কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে তাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি তেখেতসকলক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি সকিয়ানি প্ৰদান কৰিব বিচাৰিছোঁ এই প্ৰতিবাদস্থলীৰ পৰা যি তেওঁলোকে আইন বলবৎ কৰিব বিচাৰিছে তেতিয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু অসমত এইখন আইন আমি বলবৎ কৰিব নিদিওঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিভিন্ন সংগঠনে বজাৰত যেনেকৈ আমি আন্দোলন তীব্ৰতৰ কৰিছোঁ সেই ধাৰাবাহিকভাৱে কিন্তু আমি অনাগত সময়ত এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু যেতিয়ালৈকে কা বলবৎ তেওঁলোকে উঠাই নলয় তেতিয়ালৈকে কিন্তু আমাৰ সংগ্ৰাম অব্যাহত আছে আজি আমি কা আন্দোলনত শ্বহীদ হোৱা 5গৰাকী অসমৰ সুঠাম যুৱকক আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে কা আমি নামানো আৰু শ্বহীদৰ কেঁচাৰ অথলে যাবলৈ দিয়া নহয় এই শ্লোগানেৰে আমি সমগ্ৰ অসমতে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই সমদল কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ আমি এইখন চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে যি ধৰণে অসমৰ খিলঞ্জীয়া মানুহৰ অসমৰ গৰিষ্ঠ সংখ্যক মানুহৰ আৱেগ অনুভূতিক আঘাত হানি অগণতান্ত্ৰিক ব্যৱস্থাৰে তেখেতসকলে নাগৰিকত্ব সংশোধনী আইনখন আমাক জাপি দিলে এই আইনখন যে অসমৰ জনসাধাৰণে আজি পৰ্যন্ত যে মানি লোৱা নাই পুনৰবাৰ এই কথাখিনি আমি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আৰু লগতে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে এই ধৰণৰ যি ব্যৱস্থা চৰকাৰৰ যি অগণতান্ত্ৰিক কাৰ্যকলাপ এই কাৰ্যকলাপৰ বিৰুদ্ধে সমগ্ৰ অসমৰ জনসাধাৰণ এতিয়া আৰু পুনৰবাৰ ৰাজপথলৈ ওলাই আহিব এইকাৰণে ওলাই আহিব যে যি কোভিড মহামাৰীৰ কাৰণে হয়তো আমাৰ আন্দোলন স্থবিৰ হৈ আছিল এতিয়া পুনৰবাৰ আমি ৰাজপথৰ আন্দোলন আৰম্ভ কৰিছোঁ আৰু লগে লগে আমাৰ কিন্তু যিখন আইনী যুঁজ ইতিমধ্যে এই আইনী যুঁজখন চলি আছে গতিকে আমি চৰকাৰক পুনৰবাৰ বিষয়টো বিবেচনা কৰিবলৈ আমি আহ্বান জনাইছোঁ অন্যথা কিন্তু জাতিৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত কিন্তু সংগ্ৰাম অধিক শক্তিশালী হ'ব Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.